ঔটেঙাৰ মিঠা চাটনিখন বনাবৰ কাৰণে এইফালে মই ঔটেঙা এটা লৈছোঁ। আপোনালোকে যদি সৰহকৈ বনাওঁ বুলি ভাবে তেতিয়া 2-3টামান লৈ ল'ব। প্ৰথমতে মই ঔটেঙাটো কাটি ল'ম। আৰু মাঘ ফাগুনমহীয়া যে ঔটেঙাবোৰ পকে, ইমানেই ধুনীয়া হয় গোন্ধটো, কাটি থাকোঁতে মোৰ খাওঁ নিচিনা লাগি গৈছে। আৰু এইফালে মই ঔটেঙাটো কাটি লৈছোঁ। আৰু এই মিঠা চাটনিখন বনাবলৈ ঔটেঙাবোৰ পকিলেহে খাবলৈ বেছি ভাল হয় চাটনিখন। ঔটেঙাটো পকিলে যেতিয়া অকণমান মিঠা মিঠা আহে যে, এনেকুৱা মাঘমহীয়া বা ফাগুনমহীয়া, তেতিয়া খাবলৈ বেছি ভাল হয়। বেছি টেঙা হৈ থাকিলে খাবলৈ ইমান ভাল নহয়। আৰু যিখিনি অকণমান টান অংশখিনি, এইখিনিও মই এৰুৱাই লৈছোঁ। ওপৰৰ বাকলিকেইখনো মই দি দিম। তাৰ ওপৰৰ অংশটো এৰুৱাই ল'ম। যদি আপোনালোকে ওপৰৰ বাকলিকেইখন দিবলৈ বেয়া পায়, নিদিয়াকৈ ল'ব। অকণমান কেঁহা হয়, সেইটো কাৰণে ওপৰৰ অংশটো মই এৰুৱাই লৈছোঁ। এই ওপৰৰ অংশখিনি এৰুৱাই দিলে কেঁহা ভাৱটো অকণমান কমি যায়, সেইটো কাৰণে মই পাতলকৈ ওপৰৰ অংশখিনি এৰুৱাই পেলাই এইখিনি ভালকৈ মই ধুই টুকুৰা কৰি ল'ম। যিটো চাইজত ভাল পায় আপোনালোকে সেইটো চাইজতে কাটি ল'ব। মই এইটো চাইজতে কাটি লৈছোঁ। বেছি সৰু কৰা নাই বা বেছি ডাঙৰ কৰা নাই, তেতিয়া এপিচমান ধুনীয়াকৈ যাতে খাব পাৰে তেনেকুৱা জোখতে মই লৈছোঁ। ঔটেঙাখিনি কাটি লোৱাৰ পাছত এইখিনি মই থেতেলিয়াই ল'ম। আপোনালোকে পতা এখনতে খুন্দি থেতেলিয়াই ল'ব, কাৰণ বহুত টান হৈ থাকে যে, এতিয়া বুঢ়া ঔটেঙাবোৰ বহুত টান হৈ থাকে, সেইটো কাৰণে থেতেলিয়াই লৈছোঁ মই এইখিনি। মই কেৰিবেগ এটাতে ভৰাই পেলাই পূৰা খুন্দি দিলোঁ। তেনেকৈ মই থেতেলিয়াই লৈছোঁ। আৰু বনাবৰ কাৰণে এইফালে মই কেৰাহীখন পাতি ইয়াতে অকণমান মিঠাতেল দিছোঁ, বেছিও নহয়, অকল ফোৰণকেইটা মাৰিবৰ কাৰণে মই ইয়াত তেল দিছোঁ। তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। ইয়াত মই পাঁচফোৰণ আৰু লগতে অলপমান শুকান জলকীয়া দিছোঁ। পাঁচফোৰণটো অলপমান মই সৰহকৈ দিছোঁ। পাঁচফোৰণটো সৰহ হ'লেও খাবলৈ বেয়া নালাগে। যদি জ্বলাটো দিবলৈ নিবিচাৰে, জলকীয়াটো আপোনালোকে নিদিয়াকৈ ল'ব, কিন্তু এই শুকান জলকীয়াটো দিলে খাবলৈ ভাল হয়। লগতে মই অলপমান নিমখ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে হালধিও দিব পাৰে, মই হালধিটো দিয়া নাই। গেছৰ ফ্লেমটো একেবাৰে কম কৰি পেলাই অলপ সময় মই 2 মিনিটমান সময় লৰাই ভাজি ল'লোঁ। আৰু 2 মিনিটমানৰ পাছত ইয়াত মই 1 কাপমানৰ জোখৰ পানী দিছোঁ। পানীও বহুত বেছি দি দিব নালাগে। আৰু ঔটেঙাটো অকণমান টান হৈ আছে যে, পানীটো নিদিলেও ভাল নহয়, সেইটো কাৰণে মই 1 কাপমান পানী দি পেলাই গেছৰ ফ্লেমটো একেবাৰে কম কৰি ঢাকি পেলাই এইখিনি মই 15 মিনিটমান সময় থৈ দিম। 15 মিনিটমানৰ পাছত এয়া দেখিছে পানী অলপ আছে। আৰু মাজে মই 2-3বাৰমান লৰাই আছিলোঁ, নহ'লে কেৰাহীখনৰ তলত লাগি ধৰিব পাৰে। ঔটেঙা আঠাটো খুব সোনকালে কেৰাহীখনত লাগি যায়। আৰু যিমানখিনি পানী আছে, এই পানীখিনিও মই শুকুৱাই ল'ম। আৰু পানীখিনি ভালকৈ শুকোৱাৰ পাছত ইয়াত মই গুড় দিম। এইফালে পানীখিনি ধুনীয়াকৈ শুকাই গ'ল। আপোনালোকে যদি ইচ্ছা কৰে ঔটেঙাখিনি কুকাৰটো বইল কৰি পেলাই ল'ব পাৰে, বা কেৰাহীটো আপোনালোকে বেলেগখন কেৰাহীটো বইল কৰি পেলাই এনেকৈ বনাব পাৰে। কিন্তু তেনেকৈ বনোৱাতকৈ এই ধৰণে বনালে ঔটেঙাটো খাবলৈ বেছি ভাল হয় চাটনিখন। নহ'লে বইল কৰি ল'লে ইয়াৰ টেষ্টটো ইমান বেছি নাথাকে। এটা ঔটেঙাত মই এপোৱাতকৈ অকণমান কম দিছোঁ গুড়। যদি আপোনালোকে মিঠাটো অকণমান খাবলৈ বিচাৰে, বেছি মিঠা লাগে, তেতিয়া গুড়টো আপোনালোকে অকণমান সৰহকৈ দি ল'ব। এইটো জোখতে ধুনীয়া হৈছিলে মোৰ মিঠাটো। যদি আপোনালোকে আৰু অকণমান মিঠা বিচাৰে, অকণমান গুড়খিনি গলি যোৱাৰ পাছতে অকণমান টেষ্ট কৰি চাব। যদি কম নিচিনা লাগে, তেতিয়া পাছত আৰু অকণমান দি ল'ব পাৰে। গেছৰ ফ্লেমটো কম কৰি পেলাই এইখিনি লৰাই আছোঁ। আৰু গুড়খিনিও ধুনীয়াকৈ গলি গৈছে। অলপ সময় উতলিব লাগিব, তেতিয়াহে এই চাটনিখন খাবলৈ ভাল হয়। গুড়খিনি যেতিয়া উতলি কালাৰটো অকণমান ডাঠ হৈ যাব, সেই সময়টোতে আমি চাটনিখিনি নমাব লাগিব। আৰু জোখটো মই আপোনালোকক দেখাইছোঁ। আৰু এইফালে কালাৰটো অলপ আহিছে, আৰু অকণমান আহিব লাগিব, তেতিয়াহে ঔটেঙা ভিতৰলৈকে ৰসখিনি সোমাই যাব। গুড়তে অলপমান উতলিবলৈ দিব লাগিব, তেতিয়া ঔটেঙা ভিতৰলৈকে ৰসখিনি ধুনীয়াকৈ সোমাই যায়, খাবলৈ তেতিয়া খুব ধুনীয়া হয়। এই সময়খিনিত গেছৰ ফ্লেমটো একেবাৰে কম কৰি থ'ব, আৰু মাজে লৰাই থাকিব, নহ'লে গুড়খিনি কেৰাহীখনৰ তলত খুব সোনকালে লাগি ধৰে। চাটনিখনৰ কালাৰটো আহিছে, আৰু গুড়খিনিও অলপ ডাঠ হৈ আহিছে। আৰু আপোনালোকে যদি ইয়াতকৈ বেছি কালাৰটো ভাল কৰোঁ বুলি ভাবে, তেতিয়া জলকীয়া গুড়িটো দিব পাৰে। মই দিয়া নাই জলকীয়া গুড়ি বা বেলেগ মছলা, মই একো দিয়া নাই। আপোনালোকে অকণমান জিৰা পাউডাৰ বা ৰেড চিলি পাউডাৰটো দিব পাৰে। মই একোৱেই দিয়া নাই, অকল গোটা মছলাকেইটাই দিছোঁ। আৰু এইফালে বহুতখিনি ডাঠ হৈ আহিছে। এই জোখটোতে আমি অফ কৰি দিব লাগিব গেছটো। আপোনালোকে যদি এই চাটনিখন বহুত দিন ভালে ৰাখোঁ বুলি ভাবে, চিচাৰৰ বটলত ভৰাই পেলাই থৈ দিব। মাজে ৰ'দত নিদিলেও হ'ব, যিহেতু গুড় দিয়া আছে যে, সেইটো কাৰণে ৰ'দত নিদিলেও হয়। আৰু খাবলৈ যে খুবেই ভাল হয়, বিশেষকৈ ৰুটি বা পুৰিৰ লগত। আৰু আপোনালোকে জ্বলা নিদিয়াকৈ যদি বনাই ল'ৰা ছোৱালী টিফিনতো দিব পাৰিব, সিহঁতি খায়ো খুব ভাল পাব। এই চাটনিখন যদি আপোনালোকে বহুত দিন ভালে ৰাখোঁ বুলি ভাবে, গুড়খিনি পাকটো ভালকৈ তুলিব লাগিব, তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকে চাটনিখন। কেৰাহীখনত অলপমান লাগি ধৰা নিচিনালৈকে গুড়টো উতলাব লাগিব। তাৰ পাছত আমি ঠাণ্ডা হোৱাৰ পাছত চিচাৰৰ বটলত ভৰাই পেলাই যদি থৈ দিওঁ, বহুত দিনলৈকে চাটনিখন ভাল হৈ থাকে। একেবাৰে সহজতে আপোনালোকেও বনাব পাৰিব।